মই এখন স্ক্ৰীনশ্বট লগাই দিছো। এজন বাইদেৱে মোক কমেন্ট কৰিছিলে যে আনএক্টিভ ফ্ৰেণ্ডসকল আমি কেনেকে ৰিমুভ কৰিব পাৰো, এটা ভিডিঅ' বনাই দিব। তো গতিকে মই ভিডিঅ'টো আপোনালৈ আনিছো। চন্দনা দাস নাথ বাইদেউ, আপুনি যদি ভিডিঅ'টো চাই আছে এটা শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ কাৰণেও উপযোগী হ'ব। কাৰণ আমাৰ যিবিলাক আমি ভিডিঅ' বা ফটো পোষ্ট কৰো, সেইসকল আমাৰ প্ৰথমতে ক'ত যায়? ফ্ৰেণ্ডৰ তাত যায়। ফ্ৰেণ্ডৰ পৰা ফলোৱাৰ্ছৰ তাত যায়। ফলোৱাৰ্ছৰ পৰাহে নন ফলোৱাৰ্ছৰ তাত যায়। যদি ফলোৱাৰ্ছে বা ফ্ৰেণ্ডে আমাক ছাপোৰ্ট কৰে, তাৰ পিছতহে আমাৰ বস্তু নন ফলোৱাৰ্ছলৈ যাব। যদি আমাৰ ফ্ৰেণ্ড লিষ্টত যিবিলাক আছে আনএক্টিভ, লাইক কমেণ্ট নকৰে, তেখেতসকলৰ তাত যোৱাৰ পিছত যেতিয়া তেখেতসকলে নেচায় বা লাইক কমেণ্ট নকৰে, আমাৰ পষ্টটো ডাউন হৈ যায়, আগবাঢ়ি যাব নোৱাৰে। ইহঁতে যেতিয়া ছাপোৰ্ট পাব, মানে এটা এটা ষ্টেপ বাঢ়ি যায়। ফ্ৰেণ্ডৰ ছাপোৰ্ট পালে ফলোৱাৰ্ছলৈ যায়, ফলোৱাৰ্ছৰ ছাপোৰ্ট পালে নন ফলোৱাৰ্ছলৈ যায়। গতিকে আমি 90 ডেইজলৈকে যিসকল বন্ধু বান্ধৱী আমাক ছাপোৰ্ট নকৰে, তেখেতসকলক আমি কেনেকে ৰিমুভ কৰিব লাগে মই আপোনালোকক দেখাইছো। যিসকল নতুন বন্ধু বান্ধৱীয়ে চাই আছে, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি ল'ব, আৰু এটা শ্বেয়াৰ কৰি দিব সকলোৱে যদি ভিডিঅ'টো ভাল লাগে। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব। আৰু আপোনালোকে এনেকে ৰিমুভ কৰি দিয়ক, আপোনালোকে অকমান হলেও ছাপোৰ্ট পাব, বা আগতকৈ আপোনাৰ ভিউ অলপ হলেও বেছি বাঢ়িব। আপোনালোকে ট্ৰাই কৰি চাওক। প্ৰথমতে আমি নিজৰ প্ৰফাইলটোত ক্লিক কৰিম। নিজৰ প্ৰফাইলটোত যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এনেকে ইণ্টাৰফেচটো খোল খাব। আমি অকমান স্ক্ৰল কৰি দিম তললৈ। স্ক্ৰল কৰি দিয়াৰ পিছত ইয়াত যে আছে ফ্ৰেণ্ড লিষ্টখন, ফ্ৰেণ্ড বুলি যে আছে তাত আমি চি অল বুলি যে লিখা আছে তাত ক্লিক কৰিম। চি অলত ক্লিক কৰাৰ পিছত আমাৰ এনেকে ইণ্টাৰফেচটো খোল খাব। ইয়াতে আমি মেনেজ বুলি যে আছে, মেনেজত আমি ক্লিক কৰিম। মেনেজত ক্লিক কৰাৰ পিছত আমাৰ আকৌ এটা ইণ্টাৰফেচ খোল খাব। এনেকে আহিব লেষ্ট ইণ্টাৰেষ্টেড উইথ, তাত আমি ক্লিক কৰিম। তাত ক্লিক কৰিলে আমাৰ যিসকল আনএক্টিভ ফ্ৰেণ্ড আছে 257টা ফ্ৰেণ্ড আছে আনএক্টিভ। ইয়াত লিখা আছে ৰিভিউ ফ্ৰেণ্ডছ ইউৰ ইণ্টাৰেষ্টেড উইথ দ্য লিষ্ট অন ফেচবুক ইন দ্য লাষ্ট 90 ডেইজ। মানে লাষ্ট 90 ডেইজলৈ আমাক যিসকলে ছাপোৰ্ট কৰা নাই ইয়াত আছে। ইয়াত আমি ইয়াত যে লিখা আছে আনফ্ৰেণ্ড বুলি লিখা যে আছে, তাত আমি ক্লিক কৰি আনফ্ৰেণ্ড কৰিম। এটা এটাকৈ ক্লিক কৰি আনফ্ৰেণ্ড কৰিব পাৰি, বা চিলেক্ট মাল্টিপ্লে, তাত আমি যদি ক্লিক কৰোঁ, চিলেক্ট মাল্টিপ্লেত আমি ক্লিক কৰিলে কি হ'ব, এনেকৈ খোল খাব। ইয়াত আমি ঘৰকেইটাত ক্লিক কৰি কৰি একেলগে গোটেইখিনি ৰিমুভ কৰি দিব পাৰোঁ। আৰু যদি আপোনালোকে এটা এটা কৰিব পাৰে বাছি বাছি। ইয়াত 257টা ফ্ৰেণ্ড আছে মানে আনএক্টিভ। ইয়াত মই এনেকৈ ঘৰকেইটাত ক্লিক কৰি কেনে আনফ্ৰেণ্ড কৰি দিম। তাৰপিছত মই ইয়াত আনফ্ৰেণ্ড বুলি যে আছে, আনফ্ৰেণ্ডত ক্লিক কৰি দিম। আনফ্ৰেণ্ডত ক্লিক কৰি দিলে এইকেইটা ফ্ৰেণ্ডকেইটা ৰিমুভ হৈ যাব। আপোনালোকে এনেকে কৰি চাব, তেতিয়াহ'লে আপোনাৰ লাইক কমেণ্ট ভিউ বাঢ়িব।